নমস্কাৰ, মই শুক্লেশ্বৰ গগৈ। আপোনালোক সকলোলৈ মই স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে মই আহিছোঁ ইউটিউব চেনেলত এটা ভিডিঅ' দেখুৱাবৰ বাবে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত চিলিং ফেন, কেনেকৈ চিলিং ফেন এখন কইল ৰিৱাইণ্ডিং কৰা হয়, A to Z খোলাৰ পৰা শেষলৈকে আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ এই প্ৰথম ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকৰ মৰম চেনেহ মই সদায় আশা কৰিম। প্ৰথম আহিবলৈ চেষ্টা কৰিছোঁ ইউটিউব চেনেলৰ জৰিয়তে। মোৰ কিছু কাৰিকৰী কাম, ইলেক্ট্ৰনিক্সৰ কাম, ইলেক্ট্ৰিকেলৰ কাম এনেকৈ মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আহক এখন চিলিং ফেন কেনেকৈ কইল ৰিৱাইণ্ডিং কৰা হয় চাওঁ। বেক কল কৰিব।
ভিতৰটো কোৱা হয় ষ্টাৰ্টিং কইল আৰু বাহিৰটো কোৱা হয় ৰানিং কইল। আমি ভিতৰৰ ষ্টাৰ্টিং কইলটো এটা মূৰ আৰু বাহিৰৰ ষ্টাৰ্টিং ৰানিং কইলৰ এটা মূৰ আমি একেলগে জইন কৰিম আৰু এইটো আমি কমন কৰিম। আৰু ভিতৰত যিটো থাকিব ষ্টাৰ্টিং কইল এইটো আমি কেপাচিটৰ কণ্ডেনচাৰ ছাপ্লাই দিম আৰু এইটোত আমি মেইন ছাপ্লাইটো ইয়াত দিয়া হ'ব। মাল্টিমিটাৰৰ পৰা আমি কইলটো চেক কৰি ল'ম। মিটাৰ আছে, যাৰ যাৰ কাৰোবাৰ লগত যদি আছে চাব পাৰে মিটাৰৰ পৰা আমি কণ্টিনিউটো চেক কৰিম। প্ৰথমতে আমি ষ্টাৰ্টিং কইলটো চেক কৰি ল'ম, ঠিকেই আছে। এইটো বাহিৰৰ যিটো ৰানিং কইল আছে সেইটো চেক কৰিছোঁ, দুইটাই কণ্টিনিউটো দেখুৱাইছে, বডি হোৱা নাই, শ্বৰ্ট নাই। যিসকল বন্ধুৱে চাই আছে তেওঁলোকে নিশ্চয় বুজি উঠিব যে মেইন কথাটো হ'ল কানেকশ্যনটো। ইয়াত কানেকশ্যন কৰাটোৱে মেইন কথা, ইয়াত কিছুমানে ভুল কৰে। এতিয়া আমি তিনিটা কালাৰ লৈছোঁ, ৰঙা এডাল, ক'লা আৰু হালধীয়া। আমি এই হালধীয়া কালাৰডাল আমি কণ্ডেনচাৰ ছাপ্লাই দিম কেপাচিটৰৰ, যিটো আমি ষ্টাৰ্টিং কইলৰ প্ৰথম মূৰ, যিটো এটা কইলৰ দুটা মূৰ আছিলে, এটা আমি কমন কৰিলোঁ দুডাল যোগ কৰি ষ্টাৰ্টিং আৰু ৰানিঙৰ, আৰু যিটো বাকী থাকিলে সেইটোতে আমি হালধীয়া তাঁৰডাল সংযোগ কৰিম, কাৰণ আমি ইয়াতে কেপাচিটৰ ছাপ্লাইটো আমি ইয়াত দিম। তাৰ মাজতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আমি ইয়াত টিউব এডাল ব্যৱহাৰ কৰিছোঁ, ইনচুলেটিং টিউবটো লগাইছোঁ। কাৰণটো হৈ গ'ল যে যিডাল আমি ফ্লেক্সিবল ৱায়াৰ লগাইছোঁ গৰম হৈ কিনে যাতে গলি নাযায়, তাৰ কাৰণে ইয়াত টিউবডাল দিয়া হৈছে। আৰু সংযোগ কৰাৰ পাছত এই টিউবডালে আমাৰ যিটো সংযোগ স্থান সেইটো ঢাকি ৰাখিব। বন্ধুসকল, আমি ইতিমধ্যে তিনিডাল ৱায়াৰ সংযোগ কৰি তুলিছোঁ, কিন্তু ইয়াতে এটা কথা মন কৰিব যে জইণ্টকেইটাত কিন্তু চল্ডাৰিং লগোৱাটো অতি জৰুৰী, কিয়নো ইয়াত ওজন পেষ্ট লগালে খুলি যোৱাৰ চান্স নাথাকে। গতিকে মই চল্ডাৰিং আইৰণৰ পৰা ইয়াত চল্ডাৰ লগাই দিছোঁ, লিড লগাই দিছোঁ। ইয়াত কোনো ধৰণৰ ঢিলা হৈ যোৱাৰ সম্ভাৱনা নাথাকে। আৰু কমন যিডাল আমি ৰঙা তাঁৰ ইয়াতে ছাপ্লাই দিম আমি, আৰু যিটো বাহিৰৰ কইল ৰানিং কইল বুলি কোৱা হয়, ইয়াত এডাল ক'লা তাঁৰ সংযোগ কৰিলোঁ, ইয়াতো আমি ছাপ্লাই দিম। ইয়াতে কিন্তু কণ্ডেনচাৰো ছাপ্লাই হ'ব। আৰু ভিতৰৰ যিডাল ষ্টাৰ্টিং কইলৰ প্ৰথম মূৰটো তাতে হালধীয়া তাঁৰ সংযোগ কৰিছোঁ, ইয়াত আমি কেপাচিটৰ ছাপ্লাইটো ইয়াত দিয়া হ'ব। ইতিমধ্যে সংযোগ সম্পূৰ্ণ হৈ উঠিছে বন্ধুসকল, কইলটো প্ৰায় কাম সম্পূৰ্ণ হৈ উঠিছে, ইতিমধ্যে কানেকশ্যনো সম্পূৰ্ণ হৈ উঠিছে। কিন্তু ইয়াত শেষত কামটো হ'ল ইয়াত বাৰ্নিছ ঢালিব লাগিব। এইটো বাৰ্নিছ এতিয়া আমি ফিটিং কৰিম পুনৰ ইয়াতে।